এটা হল হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন হিন্দু সাম্প্ৰদায়িক দল বিজেপি আৰু আনটো হল বদৰুদ্দিন আজমল ডাঙৰীয়াৰ নেতৃত্বাধীন মুছলমান মৌলবাদী দল AIDF। এই দুয়োটা দলকে 2026 চনৰ নিৰ্বাচনত আমি ইয়াতে গুৱাহাটীতে চকীয়ে টকীয়ে ধৰি বান্ধি আমি ব্ৰহ্মপুত্ৰত দলিয়াই দিব খোজো আৰু তেওঁলোকক বাংলাদেশত 126টা সমষ্টিৰ কাৰণে 126 জন লিডাৰ তৈয়াৰ কৰাটো আমাৰ প্ৰথম আৰু প্ৰধান দায়িত্ব। ৰাইজৰ দলে কাৰ বিৰোধিতা কৰে, কিন্তু তাৰ পাছতো ৰঞ্জিত কুমাৰ ৰয় ডাঙৰীয়াই আমাৰ দলত যোগদান কৰিছে। কোনোবাই হয়তো ভাবিব পাৰে যে অখিল গগৈয়ে ৰাইজৰ দলে কাৰ বিৰোধিতা কৰে, গতিকে বঙালী মানুহক বেয়া পায় নেকি? একদম ওলোটা কথা। বাঙালী মানুহক অসমৰ সকলো জাতি জনগোষ্ঠীৰ মানুহৰ দৰে আমি ভাল পাওঁ, মুছলমান মানুহকো আন জাতি জনগোষ্ঠীৰ দৰে আমি ভাল পাওঁ, কিন্তু এটা বিৰোধিতা কৰে কি 1971 পাছত অহা যিসকল অবৈধ নাগৰিক তেখেতসকলক আমাৰ নাগৰিকত্ব দিব নালাগে, তাৰ বাহিৰে 100% আন সকলোবিলাক কথাৰ লগত আমাৰ একমত। দলৰ প্ৰতি আনুগত্য বা দলৰ আদৰ্শতে পুৰা জিনি যোৱা নাম্বাৰ 1। নাম্বাৰ 2, উইনেবিলিটি থকা 126টা সমষ্টিৰ কাৰণে 126 জন লিডাৰ তৈয়াৰ কৰাটো আমাৰ প্ৰথম আৰু প্ৰধান দায়িত্ব। আমাৰ দ্বিতীয় দায়িত্বটো হল অসমৰ প্ৰত্যেকটো জাতি জনগোষ্ঠী, প্ৰত্যেকখন গাঁও, প্ৰত্যেকখন বাগান, প্ৰত্যেকখন লাইন, প্ৰত্যেকটো টাউনৰ বস্তি এলেকা আৰু চৰ চাপৰি এলেকাৰ ভিতৰলৈ সোমাই গৈ প্ৰত্যেকজন মানুহৰে হৃদয় জিনি অসমৰ প্ৰত্যেকটো বুথ কমিটি তৈয়াৰ কৰি 2026 চনৰ নিৰ্বাচনত বিজেপি দলক ব্ৰহ্মপুত্ৰত দলিয়াই পেলোৱাটো হ'ল আমাৰ আটাইতকৈ ডাঙৰ। আমি দুটা দলক 2026 চনত ব্ৰহ্মপুত্ৰত উঠুৱাই দিব খোজো। এটা হল হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন হিন্দু সাম্প্ৰদায়িক দল বিজেপি আৰু আনটো হল বদৰুদ্দিন আজমল ডাঙৰীয়াৰ নেতৃত্বাধীন মুছলমান মৌলবাদী দল AIDF। এই দুয়োটা দলকে 2026 চনৰ নিৰ্বাচনত আমি ইয়াতে গুৱাহাটীতে চকীয়ে টকীয়ে ধৰি বান্ধি আমি ব্ৰহ্মপুত্ৰত দলিয়াই দিব খোজো আৰু তেওঁলোকক বাংলাদেশত এই কাম কৰিবৰ কাৰণে আমি সকলোৱে এতিয়া ঐক্যবদ্ধভাৱে লাগি গৈছো। মই আপোনালোকক অনুৰোধ জনাম, আমাক তেনেকুৱা আদৰ্শবাদী কেইজনমান নেতা লাগে, আমাক আদৰ্শবাদী তেনেকুৱা কৰ্মী লাগে যি ক'ব যে 10 বছৰ ৰাইজৰ দলত দিম আৰু 10 বছৰৰ ভিতৰত অসমৰ চৰিত্ৰ সম্পূৰ্ণৰূপে বদলি কৰি দিম, অসমৰ চেহেৰাই বদলি কৰি দিম। মই আপোনালোকক সেইকাৰণে কৈছো, ৰাইজৰ দলত আপোনালোকে কাম কৰিবলৈ অহাটো কেৱল আপোনালোকে পঞ্চায়তৰ মেম্বাৰ হ'বলৈ অহা নহয়, কেৱল আপোনালোকে জিলা পৰিষদৰ মেম্বাৰ হ'বলৈ অহা নহয়, আপোনালোকে MLA বা MP হ'বলৈ অহা নহয়। ৰাইজৰ দলত যদি আপোনালোকে যোগদান কৰিছে আৰু ৰাইজৰ কাৰণে যদি ৰাইজৰ দলৰ কাৰণে যদি সঠিকভাৱে কাম কৰিছে, তেতিয়াহ'লে অহা 10 বছৰৰ ভিতৰত অসমৰ চেহেৰা সলনি হৈ যাব। আৰু সেইকাৰণে এই সময়ত ৰাইজৰ দলত কাম কৰাটোৱে অসমৰ জাতীয় জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কাম বুলি মই বিবেচনা কৰোঁ। আপোনালোকে সকলোৱে জানে যে আমি ৰাইজৰ দলে কাৰ বিৰোধিতা কৰোঁ, কিন্তু তাৰ পাছতো ৰঞ্জিত কুমাৰ ৰয় ডাঙৰীয়াই আমাৰ দলত যোগদান কৰিছে। কেলে? আমাৰ দলত প্ৰত্যেকজন মানুহ, আহোম মানুহজনৰ যিমান ইম্পৰ্টেঞ্চ আছে, বাঙালী মানুহজনৰো সমান গুৰুত্ব আমাৰ দলত আছে। মুছলিম মানুহজনৰ যিমান গুৰুত্ব আছে, আমাৰ বড়ো মানুহজনৰো সমান গুৰুত্ব। প্ৰত্যেক মানুহকে আমি সমান গুৰুত্ব প্ৰদান কৰোঁ। ৰঞ্জিত কুমাৰ ৰয় ডাঙৰীয়া, মই তেখেতৰ নামটো এইকাৰণে উল্লেখ কৰিছো যে তেখেত বঙালী সম্প্ৰদায়ৰ এজন গুৰুত্বপূৰ্ণ নেতা। বাঙালী সম্প্ৰদায়ৰ প্ৰত্যেকটো জাতীয় সমস্যা, তেখেতসকলৰ ভোটাৰৰ সমস্যাৰ পৰা এতিয়া যে আধাৰ কাৰ্ড বনাবৰ কাৰণে অনৰ্থক চৰকাৰে ডিষ্টাৰ্ব কৰি থকা সমস্যালৈকে প্ৰত্যেকটো সমস্যাৰ কেনেকৈ সমাধান কৰিব লাগিব, এই কথা আমাৰ সংবিধানখনত তন্নকৈ লিখি থোৱা আছে। আৰু মই ভাবো ৰঞ্জিত কুমাৰ ৰয়ে নিশ্চয় এই কথাবিলাক চাই গৈ এটা গণতান্ত্ৰিক দৃষ্টিভংগী দেখাৰ কাৰণে, আমি সকলোকে লৈ আগবাঢ়িবৰ কাৰণে চেষ্টা কৰাৰ কাৰণে আমাৰ দলত যোগদান কৰিছে। কোনোবাই হয়তো ভাবিব পাৰে যে অখিল গগৈয়ে ৰাইজৰ দলে কাৰ বিৰোধিতা কৰে, গতিকে বঙালী মানুহক বেয়া পায় নেকি? একদম ওলোটা কথা। বাঙালী মানুহক অসমৰ সকলো জাতি জনগোষ্ঠীৰ মানুহৰ দৰে আমি ভাল পাওঁ, মুছলমান মানুহকো আন জাতি জনগোষ্ঠীৰ দৰে আমি ভাল পাওঁ, কিন্তু এটা বিৰোধিতা কৰে কি 1971 পাছত অহা যিসকল অবৈধ নাগৰিক তেখেতসকলক আমাৰ নাগৰিকত্ব দিব নালাগে, তাৰ বাহিৰে 100% আন সকলোবিলাক কথাৰ লগত আমাৰ একমত। বাঙালীসকলৰ কিবা দুৰ্যোগ হওক, আন কোনো লেভেলৰ ৰাইজৰ দলে দৌৰ মাৰি প্ৰথমতে তালৈ যাব।
আমি একদম দৃঢ়তাৰে ক'ব খোজো যে অসমত বাঙালীসকলৰ আন জাতি জনগোষ্ঠীৰ সমানে তেওঁলোকৰ সংস্কৃতি ৰক্ষা কৰা, তেওঁলোকৰ ভাষা ৰক্ষা কৰা, তেওঁলোকৰ ৱে অফ লাইফক ৰক্ষা কৰাৰ সম্পূৰ্ণ অধিকাৰ আছে। মই আকৌ কৈছো, আমাৰ দলৰ ভিতৰত সকলো জনগোষ্ঠীৰ সমান অধিকাৰ আছে। আমি কাকো ওপৰত আৰু কাকো তলত নাৰাখো। সকলো জাতি জনগোষ্ঠীয়ে আমাৰ দলৰ ভিতৰত সম্পূৰ্ণ গণতান্ত্ৰিক চেতনা পাব। আৰু কোনেও যাতে সাম্প্ৰদায়িক কথা দলৰ ভিতৰত নকয়, মই আজি আপোনালোকক সকলোকে সোঁৱৰাই দিছো, নতুন হ'ব। আমাৰ দলৰ ভিতৰত সাম্প্ৰদায়িকতাক আমি কেতিয়াও ব্যৱহাৰ নকৰোঁ। আমাৰ দলৰ কোনো মানুহ সাম্প্ৰদায়িক হ'ব নোৱাৰে। যদি কোনোবা সাম্প্ৰদায়িক হৈছে, বিজেপি বা AIDFৰ ওচৰলৈ গুচি যাওক, আমাৰ দললৈ আহিব নালাগে। 2026 চনত সঁচা সঁচিকে আপোনালোকে এটা বেলেগ ধৰণৰ ব্যৱস্থা দেখিবলৈ পাব। মই সেইকাৰণে স্পষ্টকে ক'ব খোজো যে আজিৰ দিনটো অসমত ফাষ্টেষ্ট গ্ৰয়িং, আটাইতকৈ দ্ৰুত গতিত আগবাঢ়ি যোৱা দলটোৰ নাম হ'ল ৰাইজৰ দল। আৰু সেইকাৰণে সকলোৰে চকুৰ এটা সপোন আহিছে যে ৰাইজৰ দলে 2026 চনত চৰকাৰ পৰিৱৰ্তন কৰিব, ফেচিবাদক সাম্প্ৰদায়িকতাবাদক অসমৰ পৰা বিদায় দিব, আৰু আমি অসমত গণতান্ত্ৰিক আৰু প্ৰকৃত প্ৰগতিশীল জাতীয়তাবাদী চৰকাৰ গঠন কৰিব পাৰিম। সকলোৱে জয়